হত্যাকারী ফাঁসি দিও, হত্যাকারী ফাঁসি দিও, হত্যাকারী ফাঁসি দিও। We want justice. আচ্ছা জিন্দাবাদ, আচ্ছা জিন্দাবাদ, শাসন ব্যাগ জিন্দাবাদ, ভোদা কমিটি মুর্দাবাদ, ভোদা কমিটি মুর্দাবাদ, মিয়া গো ব্যাক, বাংলাদেশি মিয়া গো ব্যাক, ফাঁসি দিয়া, ফাঁসি দিয়া। We want justice. আচ্ছা জিন্দাবাদ, আচ্ছা জিন্দাবাদ, শাসন ব্যাগ জিন্দাবাদ, শাসন ব্যাগ জিন্দাবাদ। চাওক আজি হেজাৰৰো অধিক চাহ শ্ৰমিক ৰাইজ আজি নিজ প্ৰতিবাদ নিজ সাব্যস্ত কৰিবলৈ তেখেতসকলে ওলাই আহিছে আৰু তেখেতসকলে অনুভৱ কৰিছে যে বুধেশ্বৰ গড়ৰ দৰে ব্যক্তিক দিগবৰ এই য'ত সভ্য সমাজে বসবাস কৰে ইয়াত তেখেতক হাত ভৰি বান্ধি কিনে মৰিয়াই মাৰি পেলোৱা হ'ল, হত্যা কৰি দিয়া হ'ল। গতিকে আমাৰ মূল দাবী আছে যিসকল নৰপিশা, যিসকল দুষ্কৃতিকাৰী, যিসকল কালি বুধেশ্বৰ গড়ক মৰিয়াই হত্যা কৰিলে, অকল 5জন ব্যক্তিক আজি এতিয়া কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে আমাৰ পোনপটীয়া দাবী যে কোনো এটা ধূলিকণা বাচি যাব নালাগিব। তাত CCTV ফুটেজ আছে, যদি বুধেশ্বৰ গড়ৰ গাতো কোনো হাত দিছে সেইজন ব্যক্তিকো কিন্তু ৰেহাই দিয়া নহ'ব। আমাৰ প্ৰশাসনক আমাৰ এটা পোনপটীয়া দাবী। আৰু দ্বিতীয় নম্বৰ দাবী হৈছে যে এই বজাৰখন চৰকাৰী হওক বা বেচৰকাৰী হওক মৃত বুধেশ্বৰ গড়ৰ নামত উচৰ্গা কৰিব লাগিব। অতি শীঘ্ৰে বুধেশ্বৰ গড়ৰ ইয়াত নাম ফলক আঁৰিব লাগিব বজাৰ সমিতিয়ে, আমাৰ পোনপটীয়া কথা। আৰু যেতিয়ালৈকে বুধেশ্বৰ গড়ৰ তিলনি নহয়, তেখেতসকলৰ পৰিয়ালবৰ্গই যেতিয়ালৈকে তিলনি নাপাতে, যেতিয়া আমাৰ চৌকা নজ্বলিব, ব্যৱসায়ো সম্পূৰ্ণৰূপে বন্ধ থাকিব, আমাৰ পোনপটীয়া দাবী। আৰু ডিগবৈত যি সভ্য সমাজে বসবাস কৰে কোনো এজন ব্যক্তি, কোনো এটা দল সংগঠনে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া নাই। আজি তেখেত বাগিচা অঞ্চলৰ হোৱাৰ বাবে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই নেকি? তেখেতসকলে আমাৰ প্ৰশ্ন, আজি দল সংগঠনৰ এটা প্ৰতিক্ৰিয়া নাই, জনপ্ৰতিনিধিৰ কোনো প্ৰতিক্ৰিয়া নাই। আজি বগাপানী চাহ বাগিচাৰ পৰা আদি কৰি শ্ৰীকৃষ্ণ হুলং হাবি অন্যান্য গাঁও অঞ্চলৰ পৰা আজি ভোট লৈ কেইবাটাও বিধায়কৰ আসন, কেইবাটাও কাৰ্যকাল দখল কৰি আছে। সেই বিধায়কগৰাকী আজি ক'ত গ'ল? ৰূপে যোৱাকালি যিটো ডিগবৈ নিচিনা ঠাই, ডিগবৈ এখন একেবাৰে শান্তিপ্ৰিয় ঠাই, আগে পিছে এনেকুৱা ধৰণৰ কেতিয়াও ডিগবৈ চহৰখনত এনেকুৱা ঘটনা হোৱা নাই। কিন্তু একাংশই কিছুদিনৰ পূৰ্বে আমি শুনি আছিলোঁ এই ডিগবৈ চহৰৰ যিখন চাৰিআলিৰ মাছ বজাৰখন আছে, অতিপাত যিসকলে অনা অসমীয়াৰ ব্যৱসায়ীসকল আছে, বিহাৰীয়ে হওক মাৰোৱাৰীয়ে হওক, ইয়াত যিবিলাক মিয়া মুছলমানবিলাক আছে, এই সকলোবিলাকৰ কিন্তু দপদপনি অতিপাত হৈছে। যাৰ কাৰণে অতি নিৰ্মমভাৱেৰে যোৱাকালি আমাৰ অতি সহজ সৰল চাহ শ্ৰমিক বুধেশ্বৰ গড়ক নিৰ্মমভাৱেৰে দলবদ্ধ আক্ৰমণ কৰি হত্যা কৰিছে। কিন্তু যোৱাকালিৰ পৰা আমি শুনি আছোঁ পুলিচ প্ৰশাসনে কৈছে যে এই হত্যাকাৰী 5জন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছোঁ। কিন্তু এতিয়ালৈকে 5জন ব্যক্তি ক'ত আছে এতিয়ালৈকে কিন্তু পুলিচ প্ৰশাসনে আমাক জনোৱা নাই। আমাৰ সন্দেহ হৈছে পুলিচ প্ৰশাসনে কি আমাৰ ভয়ত কি ডিগবৈ নিচিনা সদৰ থানাত নথৈ ক'ত সিহঁতক লুকুৱাই ৰাখিছে, এইটো কথা স্পষ্ট কৰিব লাগিব পুলিচ প্ৰশাসন, নহ'লে ৰাইজৰ আগত এই হত্যাকাৰীসকলক গতাই দিব লাগিব, স্পষ্ট কথা। আৰু আমি আগতেও কৈছোঁ, এতিয়াও কৈ আহিছোঁ, বহুত হ'ল এই খাটি খোৱা সহজ সৰল চাহ শ্ৰমিকৰ ওপৰত অন্যায় অত্যাচাৰ, কিন্তু এতিয়া অন্যায় অত্যাচাৰ আৰু সহন কৰা নহ'ব। আমিও বীৰ বিৰচা মুণ্ডাৰ নাতি নাতনিয়ে কয় আমাৰো শৰীৰত তেজ আছে, আমিও কিন্তু আদিবাসীসকলৰ যিটো অস্ত্ৰ আছে ধনুকাঁড় উলিয়াবলৈ বাধ্য হ'ব। আমি যেতিয়া ধনুকাঁড় উলিয়াম কিন্তু সিহঁতি পিটিকা খাবলৈ সিহঁতৰ কিন্তু মানুহ এটাও বাচি নাথাকিব। আৰু ইয়াৰ পৰা এই প্ৰতিবাদস্থলীৰ পৰা আমি এটাই সুকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে এই বাংলাদেশী মিয়াসকলক ইয়াৰ পৰা টালি টোপোলা বান্ধি নিজৰ স্থানত যাবলৈ আমি আহ্বান জনাইছোঁ।